স্বাগতম জনাইছোঁ ইনফোজ অফ আছাম চেনেললৈ। আজি আপোনালোকক ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট অফ আছাম অৰ্থাৎ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট যে আছে আপোনালোকৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ কিছুমান পোষ্ট মুকলি হৈছে আৰু তাৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছোঁ। মটৰ ভেহিকেল ইনস্পেক্টৰ ভেকেঞ্চি বৰ্তমান ওলাইছে, অৰ্থাৎ MVI বুলি আমি যাক কোৱা হয়, আমি যিসকলে জানো যে MVI পোষ্ট, সেই MVI পোষ্ট বৰ্তমান মুকলি হৈছে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। আৰু 18টা মটৰ ভেহিকেল ইনস্পেক্টৰ অৰ্থাৎ MVI পোষ্ট মুকলি হৈছে। এতিয়া চাওক, আপোনালোকে ইয়াতে গম পাইছে 18টা পোষ্ট মুকলি হৈছে আৰু ইয়াতে জেনেৰেলৰ কাৰণে আছে 12টা, OBC MOBCৰ কাৰণে 4টা আৰু SCৰ কাৰণে 2টা পোষ্ট বৰ্তমান খালী হৈছে। আৰু ডিপাৰ্টমেণ্টটো মই অলৰেডি কৈ দিছোঁ, ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ হয়। এতিয়া স্কেল অফ পে অৰ্থাৎ দৰমহাটো আপোনালোকৰ কিমান থাকিব, সেইটো আপোনালোকৰ 22,000ৰ পৰা আৰম্ভ হ'ব। আৰম্ভণিটো 22,000ৰ পৰা হৈ পেলাই আপোনালোকৰ 97,000লৈকে আপোনালোকৰ থাকিব। আৰু গ্ৰেড পে'টো আপোনালোকে 9,400 টকাকৈ পাব। এতিয়া চাব, আপোনালোকে চিটিজেনশ্বিপৰ ফালৰ পৰা আপোনালোকে ইণ্ডিয়ান চিটিজেনশ্বিপ হ'বই লাগিব। আৰ্টিকল 5 to 8 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, এইটো আপোনালোকৰ ৰুল মতে। এতিয়া ৰেচিডেঞ্চিপ আপোনালোকে কি হ'ব লাগিব, দ্য কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, অৰ্থাৎ অসমৰ বাসিন্দা হ'বই লাগিব। আৰু আপোনালোকৰ কেণ্ডিডেটজনে যি এপ্লাই কৰিব PRC ইছ্যু থকা হ'ব লাগিব। এডুকেশ্যন পাৰপজ বা এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰ হিচাপত প্ৰফ অফ ৰেচিডেঞ্চি হিচাপে থাকিব লাগিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকে চাবলৈ যায়, তেনেহ'লে আপোনালোকে HSLC বা HSSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক যিকোনো এটা, লগত আপোনালোকে 3 বছৰ যদি ডিপ্ল'মা কৰিছে ইন অট'মোবাইল বা মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট গভৰ্ণমেণ্ট অফ আছাম বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, যিকোনো এক ঠাইৰ পৰা যদি আপোনালোকে কৰিছে, যিকোনো এটা জেগাৰ পৰা যদি আপোনালোকে কৰিছে, অট'মোবাইল মেকানিকেল বা ইঞ্জিনিয়াৰিং যিকোনো কৰিছে, আপোনালোকে ডিপ্ল'মা কৰিলে হ'ব 3 বছৰ, লগতে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব। এইটো এডুকেশ্যন কোৱালিফিকেশ্যনৰ পৰা এইখিনি। আৰু বয়সটো আপোনালোকৰ 21 বছৰ তলত হ'ব নোৱাৰিব আৰু 38 বছৰৰ ওপৰত হ'ব নোৱাৰিব। এজ অন 1/1/2024, অৰ্থাৎ 1/1/2024 মতে আপোনালোকৰ এইখিনি বয়সৰ ভিতৰতে থাকিব লাগিব। এতিয়া এজ ৰিলেক্সেশ্যনটো যদি চাবলৈ যায়, তেনেহ'লে SC আৰু ST এওঁলোকৰ বাবে 5 বছৰ থাকিব। OBC MOBCৰ কাৰণে 3 বছৰ থাকিব আৰু PWDৰ কাৰণে 10 বছৰ থাকিব। এপ্লিকেশ্যন ফিজ যদি চাবলৈ যায়, আপোনালোকে জেনেৰেল বা EWSৰ কাৰণে 297.20 পইচা, SC ST OBC MOBCৰ কাৰণে 197.20 পইচা আৰু BPL সকলৰ বাবে 47 টকা 20 পইচা, PWDৰ কাৰণে 47 টকা 20 পইচা। আৰু পে'মেণ্ট মোডটো সদায় অনলাইনেই হ'ব, এইটো পে'মেণ্ট মোড অনলাইন আছে। এতিয়া আপোনালোকৰ এপ্লাই কেনেকৈ কৰিব, এপ্লাই কৰিবৰ কাৰণে ইণ্টাৰেষ্টেড বা এলিজিবল কেণ্ডিডেটে আপোনালোকে ভিজিট কৰিব পাৰে APSC ৰিক্ৰুইটমেণ্ট পৰ্টেল, অৰ্থাৎ APSC ৰিক্ৰুইটমেণ্ট পৰ্টেল যিটো হয়, এইটো আপোনালোকে তাত গৈ আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ঠিক আছে, আৰু ষ্টেপকেইটা আপোনালোকে ফ'ল' কৰি পেলাই তাত যেনেকৈ ইনষ্ট্ৰাকশ্যন দিয়া থাকে তেনেকৈ গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰে। এতিয়া আপোনালোকে যদি ইনফোজ অফ আছাম চেনেলটো যদি নতুনকৈ আহিছে, তেনেহ'লে ইয়াতে প্ৰথম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাৰিব। আৰু আপোনালোকে এই ভিডিঅ'টো ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিব, বেল আইকনটো দবাই থ'ব, কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক ভৱিষ্যতে আৰু লৈ আনি থাকিম। ধন্যবাদ। জয়